ভাৰত নিৰ্মাণৰ বাবে এখন পূৰ্ণ সংখ্যাগৰিষ্ঠ আৰু শক্তিশালী চৰকাৰৰ প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য। নতুন দিল্লীত নাগৰিক সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচীৰ শুভাৰম্ভ, মহিলা সুৰক্ষাৰ বাবে জৰুৰীকালীন পান ইণ্ডিয়া 112 নম্বৰ সেৱা মুকলি। সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা অনুৰ সফল ৰূপায়ণৰ বাবে গুৱাহাটীত গুৰুত্বপূৰ্ণ সভা। সমগ্ৰ ৰাজ্যত বিস্তৃত কাৰ্যসূচীৰে বিশ্ববীৰ চিলাৰায়ৰ 509তম জয়ন্তী পালন। আৰু ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰথম বিজু ফুকন বঁটা বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক প্ৰদান, চলচ্চিত্ৰৰ জৰিয়তে সমাজত সংস্কাৰ সাধন সম্ভৱ বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। নমস্কাৰ, সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নৱভাৰত নিৰ্মাণৰ বাবে এখন পূৰ্ণ সংখ্যাগৰিষ্ঠ আৰু শক্তিশালী চৰকাৰৰ প্ৰয়োজন। বৰ্তমানৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা থকা হেতুকে তেওঁৰ চৰকাৰে দেশৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিব পাৰিছে। বাৰাণসীৰ ৰোহানিয়া অঞ্চলৰ ঔধে গাঁৱত আয়োজিত এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰে। ইয়াৰ পূৰ্বে আজি মহাপুৰুষ ৰবি দাসৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেশত চলি থকা বৈষম্য নিঃশেষ কৰিবলৈ ৰাইজক আহ্বান জনায়। তেওঁ লগতে কয় যে তেওঁৰ চৰকাৰে পঞ্চধৰ্ম অৰ্থাৎ শিক্ষা, আয়, চিকিৎসা, জলসিঞ্চন আৰু ৰাজহুৱা সমস্যা সমাধানত বিশেষ গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক ঐক্যৰ ক্ষেত্ৰত জাতি বৈষম্য হৈছে এটা প্ৰধান অন্তৰায়। বাৰাণসীত ৰবি দাস জন্মস্থলী অঞ্চল উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে জাতি, ধৰ্মবিশ্বাস আৰু অন্যান্য বিষয়সমূহ ঊৰ্ধত ৰাখি দেশৰ সকলো জনগণে চৰকাৰী আঁচনিৰ সুফল লাভ কৰা উচিত। सरल और सुगम बनाने वाली अनेक परियोजनाओं का उद्घाटन और शिलान्यास किया गया है। इन सभी सुविधाओं के लिए मेरी काशी के सभी भाइयों बहनों को बहुत बहुत बधाई। भाइयों और बहनों, काशी को नए भारत की नई ऊर्जा का महत्वपूर्ण केंद्र बनाने की तरफ आज एक और पड़ाव पार करने के में हम सफल हुए हैं। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন মন্ত্ৰী মেনকা গান্ধীয়ে আজি নতুন দিল্লীত নাগৰিক সুৰক্ষা ব্যৱস্থা সম্পৰ্কীয় এটা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই ব্যৱস্থাই দেশৰ 16খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলাসকলৰ সুৰক্ষাৰ বাবে জৰুৰীকালীন ব্যৱস্থাপনা সমৰ্থন পদ্ধতি চমুকৈ ERSSকো সামৰি ল'ব। এই ERSS ব্যৱস্থাৰ অধীনত অন্ধ্ৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, তামিলনাডু, গুজৰাট আৰু জম্মু কাশ্মীৰক অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে হিমাচল প্ৰদেশ আৰু নাগালেণ্ডত ERSSৰ সেৱা ইতিমধ্যে আৰম্ভ কৰা হৈছে। দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলে পান ইণ্ডিয়া 112 নম্বৰ ডায়েল কৰি ERSSৰ জৰুৰীকালীন সেৱা লাভ কৰিব পাৰিব। গৃহমন্ত্ৰী সিঙে যৌন আতিশয্যৰ বাবে অনুসন্ধান, নিৰূপিত পদ্ধতি আৰু নিৰাপদ মহানগৰ ৰূপায়ণ মূল্যায়ন সম্পৰ্কীয় দুটা পৰ্টেলৰো শুভাৰম্ভ কৰে। हम लोगों ने किया है। वेमेन और चिल्ड्रन के प्रति अश्लील सामग्री संबंधी सूचना के लिए साइबर क्राइम इंफॉर्मेशन पोर्टल की भी शुरुआत की गई है। सेक्सुअल हैरेसमेंट संबंधी मामलों में लीगल एविडेंस एकत्रित करने के लिए स्टैंडर्ड प्रोसीजर्स को भी नोटिफाई किया गया है। All the UTs and in 7 states now are in the process of making this 30%. The NRI women's issue, which is a huge safety issue, again. ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা অন্নৰ সফল ৰূপায়ণৰ বাবে এখন সভাৰ শুভাৰম্ভ হয়। সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি কয় যে অহা 28 ফেব্ৰুৱাৰীত এই অনু যোজনাখনৰ শুভাৰম্ভ কৰা হ'ব।
অসমৰ 858খন গাঁও পঞ্চায়তৰ সমবায় সমিতি পাইকাৰী গ্ৰাহক আৰু বৃহত্তৰ বহুমুখী সমবায়সমূহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ড ৰেচন কাৰ্ড আৰু অন্ত্যোদয় কাৰ্ড থকা সকলে এটকা মূল্যত চৰকাৰী চাউল লাভ কৰিব বুলি তেওঁ কয় আমি কাৰণ এডভান্স জমা নিদিলে আপোনালোকক এফচিআই টো 3 টকা দি দিব গতিকে এতিয়া আমি গোটেই অসমত 1 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি যিটো অসম চৰকাৰে দিব লাগে 27 কোটি টকা পাৰ মাহৰ হিচাপত 2 মাহ আমি এফচিআই যোৱা 3 দিন আগত জমা দি দিলো সমগ্ৰ ৰাজ্যতে আজি বিশ্ববীৰ চিলাৰায়ৰ 509তম জয়ন্তী বিস্তৃত কাৰ্যসূচীৰে বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয় দিৱস উপলক্ষে কামৰূপ জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী সন্মিলনৰ উদ্যোগত আমিন গাঁৱৰ চিলাৰায় উদ্যানত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল লখিমপুৰতো সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস পালন কৰা হয় দিৱস উপলক্ষে পতাকা উত্তোলন মুকলি সভা আৰু অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হয় তৰুণ দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ হৰেন্দ্ৰ নাৰায়ণ দত্ত ইয়াৰ আগতে পুৱা মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয় গোৱালপাৰা জিলাৰ মাজ জাখিলিত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ বীৰ চিলাৰায় দিৱস পালন কৰা হয় আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে পতাকা উত্তোলন কৰে আক্ৰাসুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে ইয়াৰ পিছতে শ্বহীদ তৰ্পণ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ বৰ্ণাঢ্য শোভাযাত্ৰা আৰু মুকলি সভা অনুষ্ঠিত হয় সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজিতো আজি কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত মাটিখোলাত জিলা ভিত্তিত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায় দিৱস পালন কৰা হয় দেশত উদ্যোগৰ বিকাশৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আৰম্ভ কৰা লকহিড মাৰ্টিন কৰ্পোৰেচন আৰু টাটা ট্ৰাষ্টৰ ইণ্ডিয়া ইনোভেশ্যন গ্ৰোথ প্ৰগ্ৰেম 2.0ৰ 2019 সংস্কৰণ আজি গুৱাহাটীত মুকলি কৰা হয় খানাপাৰাস্থিত হোটেল ভিভান্তা তাজত আয়োজিত এটা অনুষ্ঠানত সংস্কৰণটো মুকলি কৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহকাৰী কাৰ্যক্ৰমৰ মুৰব্বী ডক্টৰ অনিতা গুপ্তাই ডক্টৰ গুপ্তাই তেওঁৰ ভাষণত দেশৰ নবীন উদ্যোগীসকলক এই গ্ৰোথ প্ৰগ্ৰেমে ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পৰ্যায়ত প্ৰয়োজনীয় দিহা পৰামৰ্শৰ লগতে পুঁজি আদিৰ ব্যৱস্থা কৰে বুলি উল্লেখ কৰে ব্যয়সাধ্য তথা গ্ৰহণযোগ্য সমাধানৰ সঠিক প্ৰয়োগৰ জৰিয়তে স্থানীয় উদ্ভাৱনক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মুকলি কৰা এই সংস্কৰণে নবীন উদ্ভাৱকসকলক সহায় কৰিব বুলিও তেওঁ মন্তব্য কৰে অনুষ্ঠানত টাটা ট্ৰাষ্টৰ উদ্যমশীলতা আৰু উদ্ভাৱন বিভাগৰ মুৰব্বী মনোজ কুমাৰ লকহিড মাৰ্টিন কৰ্পোৰেচনৰ মুখ্য কাৰ্যবাহী ফিলোচ প্ৰমুখ্যে কেইবাগৰাকীও বিষয়াই বক্তৃতা প্ৰদান কৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ চৌকি ডিঙি খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক 2019 বৰ্ষৰ বিজু ফুকন বঁটা প্ৰদান কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম নায়ক প্ৰয়াত বিজু ফুকনৰ উপজা দিনৰ সৈতে সংগতি ৰাখি চলিত বছৰৰ পৰা অসম চৰকাৰে বিজু ফুকন বঁটা প্ৰৱৰ্তন কৰিছে এই বঁটাটোৰ লগত আছে 2 লাখ টকা এখন মানপত্ৰ আৰু এটা স্মাৰক বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে চৰিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ যেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে তেনেদৰে সমাজ সংস্কাৰৰ ক্ষেত্ৰতো চলচ্চিত্ৰৰ সমানেই গুৰুত্ব আছে অসমীয়া চলচ্চিত্ৰ জগতৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বাজেটত ধন ধাৰ্য কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিজু বৈভৱ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে সাংসদ কামাখ্যা প্ৰসাদ তাছা বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ ঋতুপৰ্ণ বৰুৱা আঙুৰলতা ডেকাৰ লগতে বিজু ফুকনৰ সহধৰ্মিনী ৰাজশ্ৰী ফুকন সহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে অসমীয়া বোলছবি জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই গ'ল এই কথাখিনি আমি উঠি অহা প্ৰজন্মই বিশেষকৈ মই তেখেতসকলক উদ্দেশ্যি মই কথাকেইটা ক'ব বিচাৰিছোঁ আমি এই কথাবিলাক অনুকৰণ কৰিব লাগিব এগৰাকী শিল্পী
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নগাঁও আৰু কলিয়াবৰৰ মহকুমাৰ মুঠ 1224 গৰাকী শিক্ষাৰ্থীক আজি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে। অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত যাদৱ শইকীয়া আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। জম্মু আৰু কাশ্মীৰৰ পুলৱামাৰ নাৰকীয় ঘটনাৰ পিছত দেশজুৰি সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে মঙলদৈ চহৰৰ মনছুৰ আলীৰ পুত্ৰ হাফিজুৰ ৰহমান ওৰফে ছানিয়ে ফেচবুকত পাকিস্তান লাভাৰ্ছ নামৰ ভাৰত বিৰোধী চক্ৰ এটাৰ বাতৰি প্ৰচাৰ কৰাৰ অপৰাধত দৰং আৰক্ষীয়ে যুৱকজনক কালি নিশা গ্ৰেপ্তাৰ কৰে আৰু আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। জম্মু কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি তেজপুৰৰ বাটমাৰীত তেজপুৰ পূৰ্বাঞ্চলৰ মুছলিম সমাজে এখন ধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। সভাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ কাৰ্যক কোনো প্ৰকৃত মুছলমানে সহজভাৱে ল'ব নোৱাৰে বুলি মত ব্যক্ত কৰে। ভাৰতে বাংগালুৰুৰ ইয়েলাহাংকা বায়ুসেনা ছাউনীত কাইলৈৰ পৰা 24 ফেব্ৰুৱাৰীলৈ এছিয়াৰ বৃহত্তম প্ৰতিৰক্ষা প্ৰদৰ্শনী এৰো ইণ্ডিয়া 2019ৰ দ্বাদশ সংস্কৰণ অনুষ্ঠিত কৰিব। এই প্ৰদৰ্শনীত বিশ্বৰ 350টাতকৈও অধিক বিমান কোম্পানীয়ে অংশগ্ৰহণ কৰিব। এই প্ৰদৰ্শনীত সকলোৰে দৃষ্টি নিবদ্ধ থকা ৰাফেল বিমানৰো প্ৰদৰ্শন কৰা হ'ব। কালি বাংগালুৰুৰ ইয়েলাহাংকা বায়ুসেনা ছাউনীত প্ৰদৰ্শনীৰ পূৰ্ণ আখৰা সম্পন্ন কৰা হয়। 5 দিনীয়া এই বৃহত্তম প্ৰদৰ্শনীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ 27টা কোম্পানী, ফ্ৰান্সৰ 43টা কোম্পানীকে ধৰি বিশ্বৰ আন বহুকেইটা উন্নত মানৰ কোম্পানীয়ে বিমান আৰু বৈমানিক সঁজুলিৰে অংশগ্ৰহণ কৰিব। অসম সৰ্বশিক্ষা অভিযান মিছনৰ নগাঁও জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ উদ্যোগত আৰু কলিয়াবৰ শিক্ষাখণ্ডৰ সৌজন্যত কলিয়াবৰৰ হাটবৰত আজি দিনজোৰা কাৰ্যসূচীৰে শিশু সমাৰোহ 2019 অনুষ্ঠিত হয়। নগাঁও জিলাৰ 89টা ইটা ভাটাত নিয়োজিত শ্ৰমিকৰ 400টি শিশুৱে এই সমাৰোহত অংশগ্ৰহণ কৰে। সমাৰোহৰ পতাকা উত্তোলন কৰে কলিয়াবৰৰ অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিংখাং মুছাহাৰীয়ে। প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে। প্ৰব্ৰজনকাৰী শিশুসকলৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশ সাধনৰ বাবে আয়োজন কৰা এই শিশু সমাৰোহ উপলক্ষে খেল-ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভাৰ আয়োজন কৰা হয়। সভাত অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰিচালন সঞ্চালক শমশেৰ সিং, নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত আছিল। নাহৰকটীয়াৰ ঐতিহ্যমণ্ডিত নামফাকে গাঁৱৰ বালিচাপৰিত কালি বৌদ্ধ ধৰ্মীয় টাই ফাকে জনগোষ্ঠীৰ লোকসকলে উলহ মালহেৰে মাইকো চুম্ফাই উৎসৱ পালন কৰে। জনবিশ্বাস অনুসৰি মাঘী পূৰ্ণিমাৰ আগদিনা গৌতম বুদ্ধই বৌদ্ধত্ব লাভ কৰাৰ লগতে তেওঁৰ পৰিনিৰ্বাণৰ ক্ষণৰ বিষয়ে ঘোষণা কৰিছিল। সেইবাবে কালি নিশা বৌদ্ধধৰ্মী লোকসকলে নদীৰ পাৰত মাইকো চুম্ফাই বা মেজি বিহু পালন কৰে। পৰম্পৰা অনুসৰি আজি পুৱা মন্দিৰত ভিক্ষু সংঘৰ লগতে সমগ্ৰ গাঁওবাসীয়ে অভ্যাগতসকলক খিচিৰি দান কৰে। উৎসৱৰ উলহ মালহৰ মাজতে কাশ্মীৰৰ পুলৱামাত উগ্ৰপন্থীৰ হাতত শ্বহীদ হোৱা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মেজিৰ কাষতে মম জ্বলোৱা হয়। গুৱাহাটীৰ ভঙাগড়স্থিত ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰ হস্পিটালে আজি গুৱাহাটী জিলা পুথিভঁৰালত আয়োজিত এটা অনুষ্ঠানত অগ্নিদগ্ধৰ যতন দিৱস উদযাপন কৰে। এই উপলক্ষে আয়োজিত সভাত প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰি এই দিৱসৰ সফলতাক কামনা কৰে। অনুষ্ঠানত ইন্দোৰৰ আগশাৰীৰ কৈথ্ৰম চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞ চিকিৎসক শোভা সামানিয়াই অংশগ্ৰহণ কৰি জুয়ে পুৰাৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কত ব্যাখ্যা কৰে। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 8:50 নমস্কাৰ।